ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনি দিছপুৰৰ লোকসেৱা ভৱনত এই আঁচনিৰ শুভাৰম্ভ অনুষ্ঠান যেটো উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাও প্ৰান্তত আমাৰ জিলা আয়ুক্তসকলৰ কাৰ্যালয়ত উপস্থিত হৈ থকা ভকত বৈষ্ণৱসকললৈও মই মোৰ সেৱা নিবেদন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ ৰাজ্যৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্ৰদান আঁচনিখন গ্ৰহণ কৰাৰ বা ৰূপায়ণ কৰাৰ উদ্দেশ্য সম্পৰ্কত ব্যাখ্যাৰে বক্তৃতা আগবঢ়োৱা মাননীয় সাংস্কৃতিক মন্ত্ৰী মহোদয়ক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আঁচনিখন সম্পৰ্কে ভাষণ প্ৰদান কৰি আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ভাষিক ৰূপত আঁচনিখন শুভ উদ্বোধন কৰিছে ইয়াৰ লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব 5 গৰাকীকৈ উদাসীন ভকতক মই তেখেতসকলক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ সৎসংগী দামোদৰী অলগা সত্ৰ বৰকুৰি হানলবাৰীৰ পৰা আহিছে সন্মানীয় শ্ৰীযুত বিমল ৰয় মেধিদেৱ কমলাবাৰী সত্ৰ যোৰহাটৰ পৰা আহিছে সোণাৰাম শৰ্মা বুঢ়া ভকত ডাঙৰীয়া মাজুলী ভোগপুৰ সত্ৰৰ পৰা আহিছে উৎপল মহন্তদেৱ বৰপেটা সত্ৰৰ পৰা অজিত কুমাৰ ডেকাদেৱ আৰু দাৰী সত্ৰ কামৰূপৰ দাৰী সত্ৰৰ পৰা আহিছে কৰ্ণ অধিকাৰীদেৱ এই 5 গৰাকী উদাসীন ভকতক আনুষ্ঠানিকভাৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু সাংস্কৃতিক মন্ত্ৰী মহোদয়ে ইয়াত চেক প্ৰদান কৰিছে ইতিমধ্যে সাংস্কৃতিক মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে 600ৰো অধিক লোকে 1500কৈ মাহিলী আৰ্থিক অনুদান লাভ কৰিব আৰু এই তালিকা সময়ে সময়ে উন্নীত হৈ থাকিব লগে লগে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক তেখেতৰ ভাষণ প্ৰদান কৰিবলৈ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব শ্ৰী কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া অসমৰ বিভিন্ন সত্ৰৰ পৰা অহা আমাৰ সন্মানীয় সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু ভকত বাপসকল অসমৰ বিভিন্ন জিলাত আজি ভিডিঅ' যোগে সংযোজিত হৈ থকা সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰসকল আৰু বাপ ভকতসকল উপস্থিত সুধীবৃন্দ আমি আজি 2026 চনৰ দ্বিতীয় দিনটোত অৰ্থাৎ বছৰৰ দ্বিতীয় দিনটোত উপস্থিত হৈছোঁ আৰু আমাৰ চৰকাৰে নতুন বৰ্ষৰ আৰম্ভণিতে সাংস্কৃতিক জীৱনৰ মেৰুদণ্ড সদৃশ
সত্ৰৰ সেৱাত নিজকে উৎসৰ্গা কৰিবলৈ পাই আমি ধন্য অনুভৱ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।